নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি লৈ আহিছো মই এযোৰ ধুনীয়া কাপোৰ মানে এযোৰ হৈছে চেণ্ডেৰী কটনৰ চাদৰ মেখেলা গৰম দিনত পিন্ধিবৰ কাৰণে বৰ ধুনীয়া দেই কাপোৰটো আৰু এযোৰ উকা সেটত মই বনাইছিলো লিকুইড এমব্ৰয়ডাৰী আৰু এইটো মই প্ৰথম বনাইছো এইবাৰ গটিকে প্ৰথমতে মই একো মানে আন্দাজটো বুজি পোৱা নাছিলো কেনেকুৱা কি হয় হেতু কাৰণে প্ৰথমটো কৰাৰ পিছতহে মই বুজি পাইছো যে কেনেকৈ কৰিব লাগে অলপমান হাতটো কপি গৈছে কিন্তু কৰাৰ পিছত বহুত ধুনীয়া লাগিছে আৰু এটো লিকুইড এমব্ৰয়ডাৰী এটো কাৰণে কয় যে দেখাত মানে বস্তু কাপোৰযোৰ কৰাৰ পিছত মানে এমব্ৰয়ডাৰী কৰা নিচিনা লাগে মানে যেন হাতেৰে আমি চিলাইহে কৰিছো হিনেকুৱা নিচিনা লাগে বস্তুটো ফেব্ৰিক টাইপৰে কিন্তু মানে ফেব্ৰিকৰ নিচিনা সমান হৈ নাযায় অলপ উঠি থাকে যে হেতু কাৰণে আৰু কৰি পেলাই মই ভালেই পাইছো বাৰু দেই অলপমান বেছিকে খৰচ হয় বাৰু মানে ফেব্ৰিকৰ বটলটো অলপ ডাঙৰ থাকে ন ইয়াত অলপমান কমকে থাকে কিন্তু দেখিবলৈ ভাল লাগে কাৰণে চাগে বস্তুবিলাক অলপ দামীয়ে হয় নহয় জানো আৰু বটলটোৰ দামটো বাৰু ফেব্ৰিকৰ সমানে হয় দেই কিন্তু অলপমান সৰু হয় আৰু এইফালে মই কৰা ষ্টাৰ্ট কৰি দিছো আৰু প্ৰথম হেতু কাৰণে মোৰ একদম মানে প্ৰথমে হাতখন বহুত কপিছে মানে কি হৈছে ন বাৰছেদি কৰিলে ইমান তেনেকুৱা নহয় কাৰণ হেতু এটা অভ্যাস হৈ থাকে আৰু এটো যেতিয়া মই প্ৰথম কৰিছো গটিকে মোৰ এনেকুৱাই হৈছে পিছত মানে যেতিয়া গুটেই জু কৰিছো কৰোতে অভ্যাস হৈ গল নহয় তাৰ পিছত ভালে হৈছে বাৰু আৰু আপোনালোকে কৰিছেনে বাৰু জনাবচোন আৰু যি সকলে মানে একদম কৰো মানে কি হয় নিজে যেতিয়া এজু বনাই পেলাই পিনা হয় বহুত ভাল লাগে আৰু যি সকলে নেজানে তেওঁলোকৰ কাৰণেটো বহুতেই ইজি হয় এটো কৰিবৰ কাৰণে ফেব্ৰিকটো কৰিবলৈ অকনমান বাৰু দিগদাৰ এটা হয় নাজানিলে কিন্তু এটো একদমই ইজি হয় আৰু জিটি ফুল বনাব পাৰি মানে পুৰা এমব্ৰয়ডাৰী নিচিনা লাগে আৰু এইবাৰৰ পৰা মই ভাবিছো যে ফেব্ৰিকটো কৰিমেই কিন্তু এনেদৰেও বহুত কেইযোৰ কাপোৰ বনাম এইযোৰ একেবাৰে সিম্পলকে বনাইছিলো আৰু মই গুজৰাটী ডিজাইনটো বহুত ভাল পাওঁ হেতু কাৰণে মই ভাবিলো হাতেৰে চিলাই কৰিব মন আছে কেতিয়াবা কৰিম কিন্তু মানে অলপ সময় লাগিব ন আৰু মই ভালদৰে নাজানো প্ৰথমতে শিকিব লাগিব আৰু হেতু কাৰণে মই ভাবিছো এবাৰ এনেদৰে বনাই চাওচোন কেনেকুৱা লাগে কিন্তু মোৰ কিন্তু বহুত ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব দেই ডিজাইনটো আৰু এটো দেখিছেনে এটো মই ফেব্ৰিক কালাৰ দিছো কাৰণ এটো কালাৰৰ মানে লিকুইড এমব্ৰয়ডাৰী নাপায় আৰু কি হয় সব কালাৰে নাপায় মানে বস্তুটো কি নতুনকৈ ওলাইছে নেকি মই ইমান নাজানো দেই হেতু কাৰণে মানে বহুত কালাৰ নাপায় আৰু মানে কেটেমান কালাৰহে পায় আৰু মানে খুব কমেই পায় মানে বস্তুবিলাক মই কিন্তু বহুত দিনৰ পৰা বিচাৰি আছিলো পোৱা নাই আৰু যেতিয়া পাইছো তেতিয়াহে বনাইছো কিন্তু মানে হয় এটা যেতিয়া মোৰ শেষ হ'ল নহয় তাৰ পিছত আকৌ নেক্সটটো পাবলৈ আকৌ বহুত দিন ৰখিব লাগে আকৌ অৰ্ডাৰ দিয়া পিছতহে মানে পায় মই মৰিগাঁৱত পোৱা নাছিলো বেলেগত পাই যদি মই নাজানো আৰু অনলাইনতো আনিব পাৰি বাৰু কিন্তু অনলাইনত অলপ দামটো বেছি হয় হেতু কাৰণে মই অনলাইনত আনা নাছিলো আৰু এইয়া দেখিছেনে মই কৰি গৈ আছো চাওকচোন কেনেকুৱা লাগিছে আৰু আপোনালোকে জনাব দেই কেনেকুৱা লাগিছে আৰু আপোনালোকেও কৰি চাবচোন এযোৰ বহুতেই ইজি হয় আৰু দেখিবলৈ মানে বহুত ধুনীয়া লাগে কাপোৰযোৰ আৰু বেলেগ কালাৰ আছিল যদিও মোৰ মানে কালাৰ কিটা পছন্দ লগা নাছিলে মানে কি হয় কালাৰ কিটা নিমিলিলেও বেয়া লাগিব ন হেতু কাৰণে মই মানে মাজৰ কালাৰটো যে ফেব্ৰিক দিছো হেতু কাৰণে নহলে ফেব্ৰিক নিদিলোৱে হেতেন কিন্তু যেতিয়া কালাৰ বিলাক এভেইলেবল নাথাকে তেতিয়াতো উপায় নাই এইয়া দেখিছেনে কাপোৰযোৰ কৰি আছো মোৰ যি কাপোৰযোৰ ইমানেই মানে সোনকালে উলিয়াও লাগিছে নহয় বহুত ভাল লাগিছে কিন্তু মাজত আকৌ বহুত দিন ৰখিব লগা হ'ল হোৱাইট কালাৰটো মানে শেষ হৈ গ'ল আৰু হোৱাইট কালাৰটো আনিছিলো কিন্তু মানে কি হ'ল হোৱাইটৰ সলনি সিলভাৰ কালাৰ আহিলে কিন্তু একদমই ধৰিব নোৱাৰে দোকানখনতে দোকানীও কৈছে এটো হোৱাইটে হয় আৰু দেখাটো একদম হোৱাইট লাগিছে যেতিয়া মই এটা মেখেলাত আঁকিলো তেতিয়া ভাবিছো কিয় কালাৰটো ইমান লাইট আহিছে তাৰ পিছতহে গম পাইছো যে এটো সিলভাৰ কালাৰ হয় আকৌ হে হোৱাইটৰ কাৰণে ৰওঁতে বহুত দিন হৈ গ'ল হেতু কাৰণে বহুত দিন লাগি গ'ল মানে উলাওঁতে কাপোৰযোৰ এনেই মানে কি হয় পটককে কাপোৰযোৰ হয় কিন্তু এটা কথা কালাৰটো যেতিয়া আমি লগাও ন তেতিয়া কালাৰ মানে ফেব্ৰিকটো সোনকালে শুকাই যায় কিন্তু এটো শুকাওতে বহুত দিন মানে বহুত সময় লাগে ফেব্ৰিকটো ধৰক কৰাৰ আধা ঘণ্টা মানৰ ভিতৰত একদম ধুনীয়া শুকাই যায় কিন্তু এটো কৰাৰ মানে আপুনি 5-6 ঘণ্টালৈকে আপুনি চুব নোৱাৰিব মানে শুকাই নাযায় আৰু কিবা হয় লাগিলে মানে এনেকৈ গুচি আহে হেতু কাৰণে অলপ মানে ৰৈ কৰিব লগা হয় কাৰণ যেহেতু বস্তুটো শুকাই নাযায় কিন্তু ফেব্ৰিকখিনি পটককে শুকাই যায় হেতু কাৰণে অলপ ফেব্ৰিকৰটো কৰিবলৈ ভাল হয় এটোত মানে হেতু অকমান দিগদাৰ আছে যে আপুনি বহুত সময় ৰখিব লাগিব মানে শুকাবৰ কাৰণে
এতিয়া মোৰ কাপোৰযোৰ কৰা হৈ গ'ল আৰু এতিয়া মই এয়া বনাই আছোঁ দহি গঠি আছোঁ দহিখিনিও মই দি দিছোঁ মানে তিনটা কালাৰৰ দিছোঁ হোৱাইট ব্লেক আৰু এইটো গোল্ডেন কালাৰ দিছোঁ গোল্ডেন নহয় য়েল্লোৱে হয় বাৰু যেহেতু তিনটা কালাৰ সেই তিনটা কালাৰে মানে ফুলকিটা বনাইছোঁ গতিকে সেই তিনটা কালাৰৰে মই দহিটো দি দিছোঁ সেইটো এতিয়া দেখিবলৈ ভাল হয় আৰু মোৰ মানে কাপোৰযোৰ ভাল লাগিছে মানে বনাওঁতে আৰু দহিকিটাও ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি এনেকৈ কাৰোবাক কৰি দিবলগীয়া হয় তেনেহলে মোৰ লগত কন্টেক্ট কৰিব পাৰে চাদৰখনত হোৱাইট কালাৰটো বহুত উজ্জ্বল হৈছে নহয়নে দেখিবলৈ বৰ ধুনীয়া লাগিছে এইটো ডিজাইন নিদি বেলেগ ডিজাইনো দিব পাৰে বিভিন্ন মানে বেলেগ বেলেগ ফুল দিলেও দেখিবলৈ ধুনীয়া লাগিব আৰু এমব্ৰয়ডাৰী কৰাৰ নিচিনা হ'ব আৰু ময়ো বেলেগ বেলেগ ডিজাইনত ট্ৰাই কৰি চাম আৰু আপোনালোকক দেখুৱাই থাকিম বাৰু আৰু মোৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব দেই কাৰণ আপোনালোকে চাই পেলাই উৎসাহ দিলেহে আৰু কাম কৰিবলৈ মানে মন যায় নহয় জানো সেইটো কাৰণে আপোনালোকে সদায় সহাৰি জনাই থাকিব